মহাজাতি কাকতৰ প্ৰতিষ্ঠাপক প্ৰয়াত ডক্টৰ পূৰ্ণনাৰায়ণ সিংহই 1964 চনত মহাজাতি কাকতখন ঊষানগৰী তেজপুৰৰ পৰা প্ৰকাশ কৰিছিল। বৰ্তমান মহাজাতি কাকতখনৰ পৰা বিগত 2024 বৰ্ষত প্ৰয়াত সিংহদেৱৰ কনিষ্ঠ পুত্ৰ ডক্টৰ পৰশমণি সিংহই বহু কষ্টৰে মহাজাতি 24 লাইভ নামেৰে এটি ডিজিটেল মিডিয়ালৈ ৰূপান্তৰ কৰে। যোৱা ইংৰাজী 8 ডিচেম্বৰ সোমবাৰে শোণিতপুৰ জিলাৰ তেজপুৰৰ গাৰৱানপট্টিস্থিত হোটেল ভিষ্টাত প্ৰথম বৰ্ষপূৰ্তি অনুষ্ঠান উপলক্ষে ইঞ্জোৰা বিস্তৃত কাৰ্যসূচীৰে বিশেষ সম্বৰ্ধনা আৰু বিভিন্ন দিশত জড়িত বিশিষ্ট ব্যক্তিসকলক বঁটা প্ৰদান অনুষ্ঠানৰ সফলৰূপে সম্পন্ন হয়। উক্ত গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত গহপুৰ বিধানসভা সমষ্টিৰ বিধায়ক উৎপল বৰালৈ জননেতা প্ৰয়াত ডক্টৰ পূৰ্ণনাৰায়ণ সিংহৰ ৰাজনীতিজ্ঞ বঁটা প্ৰদানৰ মূল কাৰ্যসূচী হাতত লোৱা হৈছিল যদিও তেখেতৰ বিশেষ কাৰ্যসূচীৰ বাবে উপস্থিত থাকিব নোৱাৰাত শুক্ৰবাৰে সন্ধ্যা গহপুৰ কলাবাৰীৰ নিজ বাসগৃহত উপস্থিত হৈ মহাজাতি 24 লাইভৰ স্বত্বাধিকাৰ ডক্টৰ পৰশমণি সিংহ আৰু উপদেষ্টা ভোলা বৰাই তেখেতক অসমীয়া জাতীয় বস্ত্ৰ চেলেং চাদৰ এটি স্মাৰক আৰু সম্বৰ্ধনা পত্ৰৰে বঁটাটো প্ৰদান কৰে। বিধায়ক উৎপল বৰাই মহাজাতি গোষ্ঠীৰ লগতে মহাজাতি 24 লাইভ চেনেললৈ আন্তৰিক শুভেচ্ছা আৰু দীৰ্ঘায়ু হোৱাৰ কামনা কৰে। আমাৰ মহাজাতি 24 লাইফৰ যি প্ৰথম পদক্ষেপ হিচাপে আমাক ডক্টৰ পূৰ্ণনাৰায়ণ সিংহ প্ৰাক্তন সাংসদ, সমাজসেৱক, সংবাদদাতা জগতৰ লগত জড়িত এগৰাকী অগ্ৰণী অসমীয়া ব্যক্তি আছিল আৰু তেখেতৰ নামত তেখেতৰ ট্ৰাষ্টে এই বঁটাটো ৰাজনীতিক যি বঁটা, এই ৰাজনীতিৰ বঁটাটো প্ৰদান কৰাৰ এক সিদ্ধান্ত গ্ৰহণে আচলতে ৰাজনৈতিক জগতখনলৈ এক নতুন উদ্যম কঢ়িয়াই আনিব। ন যুৱক, নৱ প্ৰজন্মই ৰাজনীতিত ভাগ লোৱাৰ কাৰণে এক আগ্ৰহ প্ৰকাশ কৰিব আৰু আমাক এই বঁটাটোৰ কাৰণে তেখেতলোকে বাছি উলিয়াই এই বঁটাটো প্ৰদান কৰাৰ কাৰণে মই এই ট্ৰাষ্টক বিশেষভাৱে হিয়া ভৰা অভিনন্দন আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। লগতে তেখেতলোকৰ মহাজাতি এখন অগ্ৰণী পেপাৰ আছিল এটা সময়ত প্ৰিণ্ট মিডিয়াৰ ভিতৰত আৰু অসমৰ চুকে কোণে বিশেষকৈ আমাৰ উত্তৰ অসমত এই বাতৰি কাগজখনে এক প্ৰভাৱ বিস্তাৰ কৰিবলৈ সক্ষম হৈছিল আৰু তাৰ পিছত তেখেতৰ সুযোগ্য সন্তান বা বোৱাৰী বা তেখেতৰ ইষ্ট কুটুমৰ তেখেতক ভাল পোৱা ব্যক্তিসকলক লৈ আজি এই ট্ৰাষ্টটো গঠন হৈছে আৰু এই ট্ৰাষ্টৰ গঠনে অনাগত দিনত সংবাদ জগতখনতেই নহয় তেখেতলোকে যি এক প্ৰচেষ্টা আগবঢ়াবলৈ বিচাৰিছে সমাজ গঠন প্ৰক্ৰিয়াত বা ৰাজনৈতিক ক্ষেত্ৰখনত নতুন নতুন প্ৰজন্মৰ ভাল যিসকল পটেঞ্চিয়েল থকা বা নিজৰ বিশেষ তেওঁলোকৰ কৃতিত্ব থকা ব্যক্তিসকলে ৰাজনীতিক ভাগ লোৱাৰ কাৰণেও আগ্ৰহ প্ৰকাশ কৰিব আৰু এইটো সমাজ ব্যৱস্থাত আমাৰ গণতান্ত্ৰিক এখন ৰাষ্ট্ৰত এটা ভাল সিদ্ধান্ত গ্ৰহণ কৰিছে তেখেতলোকে। মোক বঁটাটো দিয়াৰ কাৰণে মই ক'ব বিচৰা নাই, কিন্তু এই সিদ্ধান্তই অনাগত দিনত ৰাজনৈতিক জগতখনত গণতন্ত্ৰত আমি এটা নতুন প্ৰভাৱ বিস্তাৰ কৰিবলৈ সক্ষম হ'ব। এটা সময়ত মহাজাতি কাকতখনৰ পৰাই বহু জ্যেষ্ঠ সাংবাদিকৰ সৃষ্টি হৈছিলে, এই ক্ষেত্ৰত কি ক'ব? হয়, মই অলপ দিন আগত আপোনালোকক কৈয়ে গৈছোঁ যে মহাজাতি যিখন আমাৰ 3 দিনীয়া আৰু সাপ্তাহিক আছিল, এই বাতৰি কাগজকেইখন উত্তৰ অসমত বিশেষ প্ৰভাৱ পেলাইছিল। যি সময়ত আমাৰ এইবিলাক জেগাত গুৱাহাটীৰ পৰা এখন পেপাৰ আহে, সেই পেপাৰখন সন্ধিয়া সময়ত পায় আৰু তেতিয়াতো আৰু ডিজিটেলৰ ব্যৱস্থা নাছিল, ডিজিটেলাইজেশ্যন হোৱা নাছিল। গতিকে এতিয়া এই বাতৰি কাগজখনৰ লগত যিসকল জড়িত হৈ আছিল সেই সময়ত সাহিত্যিক বা বিভিন্ন ধৰণৰ সমাজৰ লগত খুব ভাল পোৱা ইণ্টেলেকচুৱেল ব্যক্তিসকল এই পেপাৰখনৰ লগত জড়িত হৈ আছিল আৰু লগতে তেওঁলোকে আৰু নতুন উদ্যমেৰে সংবাদ মাধ্যমত সংবাদদাতাসকলক জন্ম দিয়াৰ ক্ষেত্ৰত এই পেপাৰখনে যথেষ্ট ভূমিকা গ্ৰহণ কৰিছিল আৰু আমি আমাৰ উত্তৰ অসমত যিসকল তেজপুৰৰ বিশেষকৈ বহু ব্যক্তিয়ে সেই সময়ত এই পেপাৰখনৰ লিখা মেলা কৰিছিল। মই সৰুতে মহাজাতি পেপাৰখন বা আমি কলেজীয়া দিনলৈকে মহাজাতি পেপাৰখনত আমি পঢ়িবলৈ পাইছিলোঁ আৰু সেইখন এটা কালাৰফুল প্ৰিণ্ট দিছিলে। সেই সময়তে এটা ৰঙচুৱা ওপৰত কালাৰ আছিল, মোৰ মনত আছে, আমি এইখন পঢ়োঁ আৰু বিভিন্ন ধৰণৰ সেই সময়ত এডভাৰটাইজবিলাকো তাতে
প্ৰতিফলিত হৈছিল গতিকে মহাজাতি পেপাৰখনে আমাক সমাজখনক আগবঢ়াই লৈ যাবৰ কাৰণে সংস্কাৰমুখী দিশত তেতিয়াৰ পৰাই নিৰন্তৰ চেষ্টা কৰিছিল আৰু সেইটো এক বিশেষভাৱে আগবঢ়াই নিছিল ডক্টৰ পূৰ্ণনাৰায়ণ সিংহ ডাঙৰীয়াই তেখেত এগৰাকী পৰিপক্ক ৰাজনীতিবিদ আৰু লগতে তেখেতে সমাজৰ লগত আমাৰ সাধাৰণ জনতাৰ লগত এটা মিল ৰাখি তেখেতে কাম কৰিবলৈ গৈছিল আৰু তাৰেই প্ৰতিফলন মহাজাতি পেপাৰখনতো ঘটিছিল আমাৰ মহাজাতি 24 লাইফৰ প্ৰথম বাৰ্ষিক অনুষ্ঠানত আমি আমাৰ ডক্টৰ পূৰ্ণনাৰায়ণ সিংহৰ নামত যি ৰাজনৈতিক বঁটা আমি প্ৰদান কৰিছোঁ আৰু সেই বঁটা আমি গহপুৰ সমষ্টিৰ বিধায়ক উৎপল বৰাক আমি এই বঁটা প্ৰদান কৰিছোঁ আৰু এই বঁটা প্ৰদান কৰি আমি বৰ আনন্দিত হৈছোঁ এইকাৰণে আমি আনন্দিত হৈছোঁ যে ইমান এজন মহান ব্যক্তি এই মহান ব্যক্তিজনৰ নামত আমি আজি এটা ৰাজনৈতিক বঁটা প্ৰদান কৰি আমি খুব সুখী হৈছোঁ আনন্দিত হৈছোঁ আৰু যিহেতুকে ডক্টৰ পূৰ্ণনাৰায়ণ সিংহই আছিলে মহাজাতি বাতৰি কাকতখনৰ জন্মদাতা আৰু তেওঁৰ 1964 চনৰ পৰা 2005 চনলৈকে এই অবিৰাম গতিত এই মহাজাতি পেপাৰখন উত্তৰ অসমত বহলভাৱে প্ৰচাৰিত হৈছিলে আৰু সেই সময়ত উত্তৰ অসমৰ প্ৰতিখন জিলাৰ প্ৰতিখন গাঁৱত মহাজাতিসকলে আঁকোৱালি লৈছিলে আৰু সেই হিচাপে আমি মহাজাতিক কেতিয়াও পাহৰিব নোৱাৰোঁ আৰু যাতে মহাজাতিক যাতে আমি আমাৰ সমাজত জীয়াই ৰাখোঁ আমাৰ অন্তৰত জীয়াই ৰাখোঁ আৰু সেই উদ্দেশ্যে আমি আজি এই প্ৰথম বাৰ্ষিক অনুষ্ঠানভাগ আমি আয়োজন কৰিছোঁ আৰু এই অনুষ্ঠানত আমি বিশিষ্ট বঁটা প্ৰদান কৰিছোঁ কেইবাজনকো আৰু আমি আশা ৰাখিছোঁ ভৱিষ্যতে যাতে আমি এই মহাজাতিক যাতে আমি আৰু যাতে আগুৱাই নি যাতে আমি মানুহৰ মাজত যাতে সমাদৰ লাভ কৰিব পাৰোঁ এই কামনাৰে আমি ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ তেজপুৰৰ পৰা চন্দন শৰ্মাৰ ৰিপৰ্ট মহাজাতি 24 লাইভ